নমস্কাৰ বন্ধুবান্ধৱীসকল, আপোনালোকে যে ইমান দিন অপেক্ষা কৰি আছিলে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সেকেন্ড কিস্তি অৰ্থাৎ দ্বিতীয় কিস্তি কেতিয়া লাভ কৰিব, মানে ঘৰৰ দ্বিতীয় কিস্তি। তো ইতিমধ্যে ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ গৈছে। তো আপোনালোকে যদি ফাৰ্ষ্ট কিস্তিত কাম কৰিছিলে, এতিয়া আপোনালোকৰ দ্বিতীয় কিস্তিৰ বাবে পে'মেণ্ট আহিব। এই পে'মেণ্টটো অহাৰ আগতে আপোনালোকৰ ঘৰৰ ভেৰিফিকেশ্যন হ'ব, মানে দুবাৰকৈ আকৌ ফটো ক্লিক কৰিব, ফটো মাৰিব এই ঘৰটোৰ, মানে কিমানখিনি কাম হৈ গৈছে এই ফাৰ্ষ্ট কিস্তি টকাটো দি। আপোনালোকৰ লগতে ঘৰখিনি ফটো উঠাব, তাৰপিছত ভেৰিফিকেশ্যন হ'ব। হোৱাৰ পিছত তাৰপিছতহে আপোনালোকে এমাহৰ পৰা দুমাহৰ ভিতৰতে দ্বিতীয় কিস্তি লাভ কৰিব পাৰিব। হয় ফ্ৰেণ্ডছসকল, আপোনালোকৰ ভিতৰত বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা দ্বিতীয় কিস্তি কেতিয়া পাম, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ দ্বিতীয় কিস্তি কেতিয়া পাম। তো আপোনালোকৰ বাবে মই ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ, কাৰণ এতিয়া ভেৰিফিকেশ্যন বৰ্তমান চলি আছে। ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ইনষ্টলমেণ্ট লাভ কৰিছে যিসকলে মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ আবেদন কৰিছিলে আৰু ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, সিহঁতৰ দ্বিতীয় ভেৰিফিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আপোনালোকৰ ডিষ্ট্ৰিক্টত হৈছে নে হোৱা নাই জনাই দিব কমেণ্টত। তাৰে ভিতৰত আৰু কেইটামান ডিষ্ট্ৰিক্টত এতিয়ালৈকে ফাৰ্ষ্ট ইনষ্টলমেণ্ট পোৱাই নাই, অৰ্থাৎ জিঅ' টেগিং ভেৰিফিকেশ্যনে হোৱা নাই। এটা ডিষ্ট্ৰিক্টত অকণমান পলমকৈ হ'ব, কিয়নো 2024-25 মানে দ্বিতীয় তৃতীয় কিস্তি এতিয়ালৈকে দিয়া হোৱা নাই বাবে সেই ডিষ্ট্ৰিক্টত কেইটামান দিন পিছত হ'ব। কাৰণ বহুতে 2025 এপ্লাই কৰিছে, বহুতে কমেণ্টো কৰিছে যে দাদা আমাৰ ডিষ্ট্ৰিক্টত এতিয়ালৈকেও ভেৰিফিকেশ্যন হোৱা নাই, ফাৰ্ষ্ট কিস্তিও পোৱা নাই, অকল এপ্লাইহে কৰি ৰাখিছোঁ, কিন্তু তাৰপিছত কোনো ধৰণৰ ভেৰিফিকেশ্যন হোৱা নাই, জিঅ' টেগিঙো হোৱা নাই, পে'মেণ্টো পোৱা নাই। তো আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ ডিষ্ট্ৰিক্টত 2023-24 মানে দ্বিতীয় তৃতীয় কিস্তি পেণ্ডিং পৰি আছে বাবে আগতে যিসকলে এপ্লাই কৰিছিলে 2023-24 সেই বেনিফিচিয়াৰীহঁতৰ দ্বিতীয় তৃতীয় কিস্তি কমপ্লিট কৰিব, তাৰপিছতে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত জিঅ' টেগিং, তাৰপিছত আপোনালোকে ফাৰ্ষ্ট ইনষ্টলমেণ্ট লাভ কৰিব পাৰিব। কনফিউশ্যন হৈ আছে যে বেলেগ ডিষ্ট্ৰিক্টত টকা পাই গৈছে কিন্তু আমাৰ ডিষ্ট্ৰিক্টত হোৱা নাই, তো এনেকুৱাকৈ বহুতে কনফিউশ্যন হৈ আছে। তো আপোনালোকক কৈছোঁ যে আপোনালোকে কনফিউশ্যন নহ'ব, কাৰণ আপোনালোকে অকণমান পলমকৈ পাব। আপোনালোকৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ছেকেণ্ড তৃতীয় কিস্তি এতিয়ালৈকে পেণ্ডিং পৰি আছে, মানে আগতে যিসকলে এপ্লাই কৰিছে সিহঁতে দ্বিতীয় তৃতীয় কিস্তি পোৱা নাই। যিসকলে ফাৰ্ষ্ট দ্বিতীয় তৃতীয় কিস্তি লাভ কৰা নাই সিহঁতক দিব, তাৰপিছতে আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, আপোনালোকৰ জিঅ' টেগিং হ'ব, তাৰপিছত আপোনালোকৰ নামটো আহিব লিষ্টত, তাৰপিছতে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তোতে মানে কনফিউশ্যন হৈ আছে যে আমি এপ্লাই কৰিছোঁ কিন্তু এতিয়ালৈকে কোনো খবৰে নাই, বা এপ্লাই ৰিজেক্ট হ'ল নেকি, এনেকুৱা টাইপৰ মানে বহুতে কনফিউশ্যন হৈ আছিলে। এনেকুৱা আছে যে আৰু কিছুমান ডিষ্ট্ৰিক্টত 2025 এপ্লাই কৰিছিলে, 2025 ছেপ্টেম্বৰ মাহতে ফাৰ্ষ্ট ইনষ্টলমেণ্ট লাভ কৰিছিলে, সেইবাবে সিহঁতে দ্বিতীয় কিস্তিৰ বাবে নতুনকৈ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত তাৰপিছত আপোনালোকে দ্বিতীয় কিস্তি লাভ কৰিব পাৰিব। দ্বিতীয় কিস্তি পোৱাৰ পিছত তাৰপিছত লাষ্ট থাৰ্ড ইনষ্টলমেণ্ট লাভ কৰিব পাৰিব, অৰ্থাৎ 3টা পৰ্যায়ৰ টকা ভাগ কৰি দিয়া আছে, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইনষ্টলমেণ্টত আপোনালোকৰ ঘৰ কমপ্লিট কৰিবই লাগিব। কৰাৰ পিছত আকৌ এটা ভেৰিফিকেশ্যন হ'ব। তো বন্ধুবান্ধৱীসকল, এইটোৱে ক'ব লগা আছিলে যে আপোনালোকৰ ভিতৰত কোনোবাই যদি ফাৰ্ষ্ট কিস্তি পাইছে বা ছেকেণ্ড কিস্তি পাইছে কমেণ্টত জনাই দিব। কোনোবাই যদি পোৱা নাই আপোনালোকে অপেক্ষা কৰক, আপোনালোকৰো ভেৰিফিকেশ্যন হ'ব, তাৰপিছত জিঅ' টেগিং হ'ব, তাৰপিছত লিষ্টত নাম আহিব, তাৰপিছত আপোনালোকে ফাৰ্ষ্ট কিস্তি লাভ কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, এটা লাইক এটা কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।